এজোপা গছৰ তলত এজোপা গছ খুব ধুনীয়াকৈ চাহ আৰু এইখন এখন চাইন বোৰ্ড দিছেনে এই চাইন বোৰ্ডতে বাইদেউ এখন চাইকেল এই চাইকেলখনটো বাইদেউ আপুনি ঘৰৰ পৰা অনা নিয়া কৰি থাকে থৈও যায় আচ্ছা চাইকেলখন চক লৈ আহে আনি এনেধৰণে ইয়াতে এই খুঁটাত বান্ধি লৈছে আৰু বান্ধি মানে এনেধৰণে ব্যৱসায় কৰি আছে নমস্কাৰ বন্ধুসকল মই সুদীপ্ত বৰা আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি আকৌ এগৰাকী বাইদেউক মই আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ আমাৰ গোলাঘাটৰ খুমটাই সমষ্টিৰ মেলামৰা গাঁৱত আচলতে এটা খুব ব্যস্ত জেগা এইটো হ'ল মেলামৰা আমাৰ চাৰিআলি এইখন হ'ল আমাৰ মেলামৰা কলেজ আছে ঠিক গোটেই পৰিৱেশটো আমাৰ এটা খুব ধুনীয়া এটা পৰিৱেশ আৰু এই চাৰিআলিটোত নামঘৰৰ পৰা ধৰি এল পি স্কুলৰ পৰা ধৰি কলেজৰ পৰা ধৰি হাইস্কুলৰ পৰা ধৰি সকলোখিনি আছে আচলতে মই আজি আপোনালোকক চিনাকি কৰাই দিম এই বাইদেৱে নিজ স্বাধীনভাৱে এটা ব্যৱসায় কৰি আছে এই জেগাটুকুৰাতে কেনেদৰে ব্যৱসায়টো কৰি আছে সকলো কথা পাতিবৰ কাৰণে আজি আহিছোঁ গতিকে ভিডিঅ'টো আপোনালোকে বন্ধুবৰ্গৰ মাজত অকণমান শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব বুলি মই আশা কৰিলোঁ বাইদেউ নমস্কাৰ নমস্কাৰ কি নাম আপোনাৰ মোৰ নাম শ্ৰীমতী ৰূপালী শইকীয়া কিমান দিনৰ পৰা এই ব্যৱসায় কৰি আছে এই ব্যৱসায় কৰা মোৰ 4-5 বছৰমান হ'ল 4-5 বছৰমান হ'ল আচ্ছা দেউতাক ঢুকুৱা পৰাই কৰিছোঁ আপোনাৰ ঘৰ কোন জেগাত মোৰ মেলামাৰ দৈনিক কিমান টকা আপুনি বিক্ৰী কৰি আছে দৈনিক মানে 400-500 হয় আৰু 400-500 টকা বিক্ৰী কৰি আছে আচলতে আপুনি 12 মিছল বিক্ৰী কৰে আৰু এইফালে মই ফুচকা দেখিছোঁ ফুচকা বিক্ৰী কৰে নেকি ফুচকা বিক্ৰী কৰে আচলতে কেনেকৈ মন গ'ল আপোনাৰ এই ব্যৱসায় কৰিবৰ কাৰণে তেনে মানে মোৰ ঘৰত নিজকে মোক চলিবলৈ লাগে নহয় হয় নিজকে চলিবলৈ লাগে কাৰণে মই এইটো বুদ্ধি মানে মই নিজে উলিয়াই ল'লোঁ আৰু মই কেনেকৈ চলিম আৰু মই মানে আগতে মানে মই লোকৰ মাটি ৰুবলৈ যাওঁ আৰু ধান দাবলৈ যাওঁ হয় আমাৰ এতিয়া সেইটো কাম বাদ দিলোঁ আৰু কঁকালত দুখ পালোঁ পোৱাৰ কাৰণে মানে মই ভাবিছোঁ যে এইটোকে কৰিলে মোৰ কিবা এটা ওলাব চলিবলৈ লাগে নহয় মোক তেল নিমখ খাবলৈ বেমাৰ আজাৰ এটা হ'লেও লাগে হয় সেইটো বিষয় লৈহে মই এনেকৈ মানে আহিলোঁ আৰু আচ্ছা ঘৰত কোন কেনেকৈ আছে আপোনাৰ ঘৰত মানে মোৰ ছোৱালী দিয়া 3জনী ছোৱালী আছিলে দিয়া হ'ল হয় দেউতাক থাকোঁতে দিয়া হ'ল দেউতাক ঢুকুৱা ধৰি লওক আজি 5 বছৰ হ'ল আৰু এতিয়া ল'ৰা আৰু বোৱাৰী নাতি দেউতাক থকালৈকে মই কৰা নাছিলোঁ তেতিয়া মোৰ হোটেল আছিলে দেউতাকে মই বৰফলাঙত হোটেল দিছিলোঁ আচ্ছা এতিয়া দেউতাক ঢুকুৱা পাছত আৰু মোৰ মানে একো উপায় নাইকিয়া হ'ল মই মানে এনেকৈ কৰি খাম বুলি মই নিজকে মানে চিন্তা কৰি ল'লোঁ আচ্ছা এভাগ আপুনি চানা মোৰ কাৰণে আপুনি বনাওক কেনেকুৱা বনাই মই এইটো আপোনাৰ চাম আৰু আপুনি বনাই থাকক কথা পাতি থাকিম আচলতে এই ব্যৱসায়টো কৰিবৰ কাৰণে আপুনি কিমান টকা আপুনি লৈ পেলাই ব্যৱসায় কৰিছে মই প্ৰথমতে মই 3,000 টকা সোমাইছোঁ 3,000 টকা সোমাই লৈছোঁ হয় হয় এই বস্তুখিনি একেদিনাখনে গোটাই লৈছোঁ 3,000 দিওঁ হয় গোটাই লোৱাৰ পাছতে তাৰমানে মই আৰু ওলাইছোঁ আৰু কাগজ পত্ৰবোৰ চব কিনাহে আৰু চব কিনি কৰি মানে আৰু দিছোঁ আৰু এনেকৈ ৰাতিপুৱা মই 9টা বজাতে আহোঁ হয় আৰু মই 3টামান বজাত ছুটি হয় কলেজ ছুটি হোৱাৰ পাছতে মই ভালে যামগৈ হয় এনেকৈ কৰি আছোঁ আচ্ছা ৰাইজৰ কি সঁহাৰি পাইছে কিবা মানে আপোনাৰ এই কামটো কৰোঁতে আপোনাৰ উৎসাহজনক এনেকুৱা ধৰণৰ মন্তব্য আপোনাক দিছেনে দিছে ওচৰ চুবুৰীয়া ধৰি লওক এনে মেলামাৰ চাৰিআলি মোৰ ধৰি লওক প্ৰদীপ শইকীয়া ডাঙৰীয়া ধৰি লওক মোক দিছে বা এনেকৈ সহায় কৰিছে আমাৰ এইবোৰ দোকানীবোৰ যেন আছে এয়াও কয় আৰু বোলে বাইদেউ এইডোখৰতে দিয়ক গছৰ তলতে দিয়ক সেইটো উৎসাহ দিছে বাৰু মেলামাৰ আচ্ছা আচলতে চাওক এইটো চাৰিআলিত বিশেষকৈ আৰু এজোপা গছৰ তলত এজোপা গছ খুব ধুনীয়াকৈ চাহ আৰু এইখন এখন চাইন বোৰ্ড দিছেনে এই চাইন বোৰ্ডতে বাইদেউ এখন চাইকেল এই চাইকেলখনটো বাইদেউ আপুনি ঘৰৰ পৰা অনা নিয়া কৰি থাকে থৈও যায় আচ্ছা চাইকেলখন চক লৈ আহে আনি এনেধৰণে ইয়াতে এই খুঁটাত বান্ধি লৈছে আৰু বান্ধি মানে এনেধৰণে ব্যৱসায় কৰি আছে আচলতে এই যে ব্যৱসায়টো প্ৰকৃততে এই ব্যৱসায়টো আমি চব কৰিবলৈ মনত অকণমান সাহস লাগে এই ব্যৱসায় কৰি আমাৰ বাহিৰৰ মানে ব্যৱসায়ীসকলে ইয়াত ভাড়াঘৰ লৈ এনেকুৱা ধৰণৰ ব্যৱসায় কৰি টাউন এলেকাত পৰিয়াল পোহপাল দি আছে গতিকে এই ব্যৱসায় কৰিবলৈ অকণমান সাহস লাগে মূলধন কম আৰু ডেইলি উপাৰ্জন হোৱা এটা ব্যৱসায় আৰু এই বাইদেউক মই সঁচাকৈ ধন্যবাদ দিছোঁ যে এনেকুৱা ধৰণৰ ব্যৱসায় তেখেতে কৰিবৰ কাৰণে ওলাই আহিছে মই কাষত এজন দাদা আছে দাদা অকণমান এইফালে আহকচোন দাদা অকণমান আপোনাৰ চিনাকিটো দিয়কচোন মোৰ নাম প্ৰদীপ শইকীয়া হয় মই সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উপদেষ্টা হয় আৰু আপোনাৰ এই ঘৰ চাৰিআলিতে আপোনাৰ ঘৰ মেলামৰা চাৰিআলিতে সন্মুখতে ঘৰ হয় আচ্ছা এই বাইদেউৰ বিষয়ে আপুনি কি ক'ব বাইদেউ মানে খুব দুখীয়া মানুহ হয় তাৰপিছত কি কৰোঁ কি নকৰোঁ ক'লে তাৰপিছত মোকে সুধিলে এইখিনিতে মই ক'লোঁ যে 12 মিছলৰ দোকান এখন দিয়ক কাৰণ এই কলেজ স্কুল আমাৰ এইখিনি ভালেমানখিনি অনুষ্ঠান আছে হয় সেই অনুষ্ঠানকেইটাৰ ল'ৰা ছোৱালী ভেকেশ্যনত আহিলে অন্ততঃ 10 টকা খালেও 100 টকা বিক্ৰী হ'ব মিনিমাম 100-200 টকা বিক্ৰী হ'ব আৰু এইটো কাৰোবাৰ মূলধন একদম কম লাগে হয় আৰু আমি দেখি আছোঁ যে গোলাঘাটে হওক দেৰগাঁও হওক যোৰহাট হওক বোকাখাটে হওক হয় এই অনুষ্ঠান জেগাবিলাকত এই চেনেলৰ যিবিলাক থাকে সেই চেনাবিলাকে অলাবিলাকে
সেই বুট মটৰ একেটা বস্তু একেটা মটৰটোকে ভাজিলেও এটা, শুকানকৈ কৰিলে এটা বা কেঁচাকৈ কৰিলে এটা, তেনেকৈ একেটা বস্তু 3 বিধ 4 বিধ উলিয়াই উলিয়াই পেলাই একদম ধুনীয়াকৈ মানে দোকান এখন দি থাকে, যিটোৱে নিজে পৰিয়াল চলাৰ উপৰিও ঘৰলৈও পইচা পঠায়। মই এজন চেনেলৰ পাইছিলোঁ মাজতে চেণ্ট্ৰেল বেংকত, মই তেওঁ লিখিব নোৱাৰে, বেংকত পইচা ঘৰলৈ পঠাব। তেখেতে মানে এইবোৰ কাৰবাৰ কৰি তেখেতে 12,000 টকা ঘৰৰ ইয়াত থাকিও 12,000 টকা ঘৰলৈ পঠাইছে। মই সুধিছোঁ যে পইচাটো ক'ত পালে ইমান পইচা? তেতিয়া ক'লে যে মই চেনা বিক্ৰী কৰোঁ। ডেইলি বিল কিমান হয়? ডেইলি বিল 600-700 টকা মই চেনা বিক্ৰী কৰোঁ। মূলধন বিলাক নালাগে, মাত্ৰ বুট কেইকেজিমান কিনিলে হ'ল, 1 কেজি কিনিলে তাৰ কেইবাটা আইটেম কৰি দিয়ে। ঠিক মটৰত তেনেকৈ 3-4 আইটেম কৰি দিয়ে। বাদাম 1 কেজি কিনিলে আপোনাৰ এসপ্তাহ চলি যায়। আৰু মুড়িকো বেচে, চেনা আলুৰ লগত। তেখেতে আলুটোৰ লগত এতিয়া সিজাইছে বাৰু, এই মুড়ি কাৰবাৰটো তেখেতে কৰিছে বাইদেৱে। গতিকে বাইদেৱে যথেষ্ট এইকেইদিন ইনকাম কৰিছে, তাৰ পৰা তেখেতে পৰিয়ালটো মানে ধুনীয়াকৈ চলিব পাৰিছে বুলি আমি জানো। কাৰোৰ ওচৰত মানে 10 টকা পইচা মানে এনেই খুজিব নলগাকৈ ধুনীয়াকৈ চলি আছে। আৰু অকল এই চাৰিআলিতে নিদিয়ে, এটা ভাওনা ক'ৰবাত সভা তেনেকুৱা অনুষ্ঠানবিলাকতো সন্ধিয়া হ'লেও তেখেতে এই চাইকেলখনেৰে লৈ গৈ তেনেকুৱা অনুষ্ঠানবিলাকত এই চানা বিক্ৰী কৰি থকা দেখিবলৈ পোৱা গৈছে। আচ্ছা বাইদেউ, আচলতে ভাওনা এনেকুৱা ধৰণৰ প্ৰগ্ৰেমতো আপুনি যায় নেকি? এইটো এটা চাওক, আমাৰ মহিলাসকলে কি কৰে, ভাওনা বা যিকোনো প্ৰগ্ৰেম চাবৰ কাৰণে যায়, হয়নে নহয়? কিন্তু বাইদেৱে জানিব পাৰিছোঁ তেখেতে এই ব্যৱসায়ৰ কাৰণে তাত যায়। এটা খুব কিন্তু এটা ভাল লগা খবৰ, তেখেতক সদায় আমি উৎসাহ দিব লাগে। মই আজি আপোনালোকক এনেকুৱা ধৰণৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক চিনাকি কৰাবৰ কাৰণে মই যিটো এটা প্ৰয়াস কৰি আছোঁ। গতিকে আপোনালোকে তেখেতৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, কাৰণ তেখেতেও এটা উৎসাহ পাব লাগে। আৰু তেখেতৰ দৰে আমাৰ মহিলাসকলেও এই ব্যৱসায়ত এনেকুৱা ধৰণৰ ব্যৱসায়ৰ লগত মানে জড়িত হ'ব লাগে, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগত জড়িত হ'ব লাগে, হয়নে দাদা? গতিকে এই বাইদেউক মই এইকাৰণে চিনাকি কৰাই দিছোঁ, আৰু তেখেতে কেনেকুৱা চানা বনাইছে সেইটোও মই অকণমান জানিবৰ কাৰণে চেষ্টা কৰিম। এয়া বাইদেউ মোৰ কাৰণে বনাই আছে, এয়া বনাই আছে। আচলতে বাইদেউ কেইটকা আপুনি এভাগ চানাত কেইটকা লয়? মই 10 টকা লওঁ। 10 টকা। সব জেগাতে এতিয়া চানাৰ ভাগ 10 টকাই। আমি অকল বাইদেৱে 10 টকা দিছে তেনেকুৱা ধৰণৰ কথা নহয়, সব জেগাতে 10 টকাই চানাৰ ভাগ। আৰু আগতেতো আমি 1 টকা 2 টকা 5 টকা, এতিয়া 10 টকা হ'ল চানাৰ ভাগ। গতিকে বস্তুৰ তেনেকৈ দাম বাঢ়িছে, আৰু আশা কৰিছোঁ বাইদেৱে এই ব্যৱসায় দি আলোচনাও আপুনি বিক্ৰী কৰে। সেইটো কেইটকাত বিক্ৰী কৰে? সেইটো 10 টকাত। আচ্ছা, এই যে ফুচকা আনে আপুনি, এনেকুৱা ধৰণৰ যে ফুচকা ইয়াতে, এই ফুচকাটো আপুনি ঘৰতে বনাইছে নেকি? আৰু তেতেলী পানীটো কিনি আনো, ইয়াত পানীটো দিওঁ। আচ্ছা, আলুটো ঘৰত বইল কৰি আনো, আনি মানে নিমখ জলকীয়া দি মানে চাট মছলা বুলি এটা আছে, সেই মছলাটোৰ লগত মানে মই সানি কৰি দিওঁ আৰু ধনিয়া চনিয়া দিওঁ। আপোনাৰ ফুৰিব যাবলৈ সময় হয় নাই, বা বেলেগৰ ঘৰত আপোনাৰ যাবৰ কাৰণে সময় হয় নাই? সময় মানে দেওবাৰ দিনটো পাওঁ আৰু। আচ্ছা, তেতিয়াই যাওঁ। এনেই সময় নহয়, ৰাতিপুৱা 8টাত আহোৱেই নহয়, আৰু মানে 3টা বজাত যাওঁ কলেজ। সেইটো গৈ আৰু মানে ঘৰৰ কামকেইটা কৰা মানে সন্ধিয়া লাগে, ক'তো যাবলৈ সময় নহয়। এনেই দেওবাৰে যাওঁ য'ত যাবলগীয়া হয়, আগবেলাটো কাম কৰোঁ, পিছবেলাটো অকণমান দৰকাৰ হ'লে ওলাই যাওঁ। এয়া বাইদেৱে প্ৰকৃততে চানা বনাইছে চব। দিয়ক হেৰি এখন দিয়ক বাইদেউ। চামুচ এইফালে এয়া চামুচ থৈ দিছে চব। আচলতে চব চানাৱলাৰ টেষ্টটো অলপ বেলেগ। গতিকে বাইদেউ এটা সুকীয়া টেষ্ট আছে। যদি আপোনালোকে এইটো এলেকাত আহে, যদি কেতিয়াবা মেলামৰাত আহে, মেলামৰা চাৰিআলিত আপোনালোকে বাইদেউক দেখা পাব। 9টা বজাৰ পৰা 3টা বজালৈকে তেখেতে ইয়াতে থাকোঁ বুলি কৈছে, হয়নে বাইদেউ? আৰু দেওবাৰ দিনটো আপুনি নাথাকে? গতিকে দেওবাৰ দিনটো আপোনালোকে লগ নাপাব। গতিকে তেখেতৰ ওচৰত অকণমান উৎসাহজনক 2এটা মন্তব্য আৰু লগতে এভাগ চানা খাই যাব বুলি মোৰ ফালৰ পৰা অকণমান অনুৰোধ মই আপোনালোকক জনালোঁ। গতিকে আজি মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো দবাই দিব। তো আজিলৈ আহোঁ, আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায়। ধন্যবাদ বন্ধুসকল।